যোৰহাট জিলা মহিলা মৰ্চাৰ উদ্যোগত জন আক্ৰোশ মহিলা পদযাত্ৰা। যোৰহাট জিলা মহিলা মৰ্চাৰ উদ্যোগত আজি যোৰহাটত এক জন আক্ৰোশ মহিলা পদযাত্ৰা আয়োজন কৰা হয়। এই পদযাত্ৰাৰ জৰিয়তে আজি এক বিশেষ পৰিৱেশ সৃষ্টি হয় যোৰহাটত। কংগ্ৰেছ দলে মহিলা সংৰক্ষণৰ বিৰুদ্ধে গ্ৰহণ কৰা স্থিতিৰ বিৰুদ্ধে প্ৰতিকূল বতৰকো নেওচি একত্ৰিত হয় সহস্ৰাধিক মহিলা আৰু কংগ্ৰেছ বিৰোধী শ্লোগান দি উত্তাল কৰি তোলে যোৰহাটৰ আকাশ বতাহ। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই সমদল সামৰণি পৰে যোৰহাট নেহেৰু পাৰ্কত। আৰু এই কাৰ্যসূচীত জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী প্ৰমুখ্যে বিষয়ববীয়াসকলে উপস্থিত থাকে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনৰ ৰিপৰ্ট AIN লাইভ। জিলাৰ আমাৰ সমূহ মহিলাই আমাৰ কংগ্ৰেছে যি 17 তাৰিখে প্ৰতিবাদ কংগ্ৰেছৰ যি নাৰী বিৰোধী কৰিলে, এই বিৰোধিতাৰ আমি নাৰীসকলে একত্ৰিত হৈ বিৰোধিতা তেওঁলোকৰ যি স্থিতি, সেই স্থিতিক আমি প্ৰতিবাদ জনাইছোঁ যাতে নাৰী আমি দুৰ্বল নহয় আৰু নাৰীসকল আমি 33% আসন আমি পাবৰ বাবে নাৰীসকল আজি ওলাই আহিছে আৰু নাৰীৰ এই আগ্ৰাসন আমি যিহেতু লাভ কৰিবই লাগিব, সেয়েহে নাৰীসকলে আগবাঢ়ি যাবৰ বাবে নাৰীক আমাৰ সংসদত যোৱা 16 এপ্ৰিল তাৰিখে আমাৰ কংগ্ৰেছ আৰু তেওঁ সহযোগী দলসমূহে যি বিৰোধিতা কৰিলে, এই বিৰোধিতাৰ বিপক্ষে আমি সকলো আজি নাৰী ওলাই আহিছোঁ। আমাৰ জনমত আজি একেই সকলোৰে যে আমাক নাৰীৰ যি 33% আমাক লাগিব আৰু সংসদত নাৰী আৰু বিধানসভাত নাৰীৰ আসন আমাক পাবই লাগিব। যোৱা 16 এপ্ৰিল তাৰিখে লোকসভাৰ মজিয়াত চৰকাৰে উত্থাপন কৰা যি নাৰী শক্তি বন্দন বিধেয়ক, সেই বন্দন বিধেয়কৰ যি ভাৰতীয় সংবিধানৰ 131 সংখ্যক সংশোধনী, তাৰ যি বিৰোধিতা কংগ্ৰেছে কৰি কংগ্ৰেছে কেৱল এখন বিধেয়কৰ বিৰোধিতা কৰা নাই, ইয়াৰ দ্বাৰা কংগ্ৰেছে ভাৰতবৰ্ষৰ সমগ্ৰ নাৰী শক্তিক অপমান কৰিছে। নাৰী শক্তিৰ কাৰণে লোকসভাৰ মজিয়াত 33% আসন সংৰক্ষণৰ বা বিধানসভাৰ মজিয়াত 33% আসন সংৰক্ষণৰ যি ব্যৱস্থা কৰা হৈছিল, সেই ব্যৱস্থাৰ কংগ্ৰেছে বিৰোধিতা কৰিছে। কেৱল কংগ্ৰেছে নহয়, কংগ্ৰেছৰ সহযোগী ইণ্ডি এলায়েন্সৰ দলসমূহে ইয়াক বিৰোধিতা কৰি আমাৰ নাৰী শক্তিক যি বুঢ়া আঙুলি দেখুৱালে, তাৰ আজি বিৰোধত, তাৰ প্ৰতিবাদত যোৰহাটতো নাৰী সমাজ একত্ৰিত হৈ আজি এক মহিলা আক্ৰোশ প্ৰতিবাদী সমাৱেশৰ আয়োজন কৰিছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।